নিতুমণি আপোনাৰ ওচৰলৈ আহিছো মাজত মাত্ৰ কেইটামান ঘণ্টা যেহেতু এসআইটি সময়সীমা বান্ধি দিছিল সিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ প্ৰবাসী অসমীয়াসকলক কিন্তু দুখৰ বিষয় যে এতিয়ালৈকে তেওঁলোক আহি উপস্থিত হোৱা নাই সময় যিমানে উকলিছে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্তৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ৰহস্য আহি পৰিছে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যদিহে প্ৰবাসী অসমীয়াসকল উপস্থিত নহয় তেওঁলোকে কি দেখিছিল জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কোন কোন আছিল কি দেখিছিল কেনে ধৰণৰ পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই কথাখিনি বাৰু শেষ হৈ নাযাবনে বা তেওঁলোকৰ মনৰ পৰা যদি কেনে যিকোনো তেওঁলোকৰ মনত যিখিনি আছে বা তেওঁলোকৰ সাক্ষুক অভিজ্ঞতা যিখিনি আছে দিন বাগৰি যোৱাৰ লগে লগে সেই অভিজ্ঞতাখিনি হয়তো পাহৰি যোৱাৰো অৱকাশ আছে গতিকে এসআইটিয়ে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় এই প্ৰবাসী অসমীয়াসকলৰ ক্ষেত্ৰত নিশ্চয়কৈ মুনমি চাওক আসলতে বিষয়টো অতি সংবেদনশীল আৰু যেহেতু সময়সীমা ধৰি দিয়া হৈছিল আৰু আজি যেহেতু সেই সময়সীমা উকলিব 6 অক্টোবৰত সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল সেই প্ৰবাসী যিসকল অসমীয়া আছে সেই প্ৰবাসী অসমীয়া কেইজনক 6 অক্টোবৰৰ সময়সীমা ধৰি দিয়া হৈছিল কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সেই যি স্থান সেই স্থানত আসলতে তেওঁলোক প্ৰত্যক্ষ সাক্ষী আছিল আৰু সেই প্ৰত্যক্ষ সাক্ষী হিচাপে অসম এছ'চিয়েশ্যনৰ সেই লোককেইজনক তদন্তৰ আওতালৈ অনাটো অতি প্ৰয়োজনীয় কিন্তু যেহেতু ছিংগাপুৰ এখন অন্য ৰাষ্ট্ৰ গতিকে সেই অন্য ৰাষ্ট্ৰৰ ক্ষেত্ৰত এই বিষয়সমূহে আসলতে ভাৰতৰ আইনী ব্যৱস্থাই ঢুকি পাব নে নাই সেই বিষয়টোক লৈ এক প্ৰশ্ন উঠাটো স্বাভাৱিক কিয়নো অসম চৰকাৰৰ যি তদন্তকাৰী বিষয়া এসআইটি সেই এসআইটিয়ে যি তদন্ত প্ৰক্ৰিয়া চলাই আছে বিভিন্নজনক সোধা পোছা কৰিছে জুবিন গাৰ্গৰ সহযোগীয়ে হওক বা জুবিন গাৰ্গৰ সৈতে সেই সময়ত ছিংগাপুৰলৈ যোৱা প্ৰতিজন লোকক আসলতে সোধা পোছা কৰা হৈছে কিন্তু এই যি অসম এছ'চিয়েশ্যন এই অসম এছ'চিয়েশ্যনৰ যিকেইজন সদস্য আছে সেই অসম এছ'চিয়েশ্যনৰ সদস্যসকলক কিন্তু এতিয়াও সোধা পোছা কৰা হোৱা নাই বা সোধা পোছা কৰিব পৰা হোৱা নাই গতিকে এই যিসমূহ বিষয় এই সংবেদনশীল বিষয়সমূহ আসলতে কেনেধৰণে তদন্তকাৰী বিষয়াই আসলতে ভৱিষ্যতে কেনেধৰণে তদন্ত কৰিব সেই বিষয়টোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো যদি ছিংগাপুৰৰ সেই প্ৰবাসী অসমীয়াসকলক যদি তদন্তৰ আওতালৈ আনিব পৰা নাযায় তেনেহ'লে এই যে তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া কিছু আধৰুৱা হৈ যাব সেই এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে আৰু তাৰ যি সম্ভাৱনা সেই সম্ভাৱনা আসলতে পূৰ্বে ব্যক্ত কৰা হৈছিল যে ছিংগাপুৰত থকা সেই লোকসকলক তদন্তৰ আওতালৈ আনিব পৰা হ'ব নে নাই মই সেই বিষয়ত আসলতে ক'ব বিচাৰিছোঁ কিয়নো ভাৰতীয় আইনৰ যি সীমাবদ্ধতা সেই সীমাবদ্ধতা অনুসৰি কোনো যদি এখন বহিৰাষ্ট্ৰৰ লোকক যদি আইনী যদি জেৰা চলাব লাগে বা আইনী যদি তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ আনিব লাগে তেনেহ'লে কেতবোৰ বিশেষ যি আইন সেই আইনৰ সহায় ল'ব লাগে আন্তঃৰাষ্ট্ৰীয় যি আইন বুলি কোৱা হয় আন্তঃৰাষ্ট্ৰীয় আইনৰ সহায় ল'ব লাগিব আৰু ভাৰত ছিংগাপুৰৰ মাজত আসলতে যি আন্তঃৰাষ্ট্ৰীয় চুক্তি সেই চুক্তি অনুসৰি দুটা ব্যৱস্থাৰ মাজেৰে তেওঁলোকক তদন্তৰ আওতালৈ আনিব পৰা যাব প্ৰথমটো হৈছে মিউচুৱেল লিগেল এছিচমেণ্ট ট্ৰিটি MLAT অৰ্থাৎ ভাৰত ছিংগাপুৰৰ মাজত যি চুক্তি স্বাক্ষৰিত হৈছিল সেই চুক্তি স্বাক্ষৰিত হোৱা অনুসৰি প্ৰমাণ কৰা সংগ্ৰহ সাক্ষ্য গ্ৰহণ বা নথিপত্ৰৰ বিনিময় আসলতে সম্ভৱ গতিকে এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোক হয়তো তদন্তৰ আওতালৈ আহিব পাৰে দ্বিতীয়টো হৈছে লেটাৰ অফ ৰগেটৰী অৰ্থাৎ LOR এই লেটাৰ অফ ৰগেটৰী কি আসলতে মই বুজাই দিব বিচাৰিছোঁ দৰ্শকৰ ক্ষেত্ৰত কিয়নো যদি ভাৰতীয় আদালতে ছিংগাপুৰ আদালতলৈ আবেদন কৰে যে তেওঁলোকৰ কোনো অধিবক্তাই যদি তেওঁলোকৰ যদি আইনী ব্যৱস্থাই সেই লোকসকলৰ পৰা যি সাক্ষ্য সেই সাক্ষ্য গ্ৰহণ কৰিব আৰু সেই যিসমূহ ভাষ্য তেওঁলোকে প্ৰদান কৰিব সেই ষ্টেটমেণ্ট তেওঁলোকৰ ভাষ্যখিনি আসলতে তেওঁলোকে লিপিবদ্ধ কৰি ভাৰতলৈ পঠিয়াই দিব পাৰে গতিকে এই দুই যি ব্যৱস্থা এই দুইটা ব্যৱস্থাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় আইনৰ নিয়ম অনুসৰি ছিংগাপুৰৰ সেইসকল প্ৰবাসী অসমীয়াক আসলতে যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ অনা হ'ব পাৰে কিন্তু এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া অতি জটিল আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰো প্ৰয়োজন হ'ব গতিকে অসম চৰকাৰৰ যি তদন্তকাৰী বিষয়া সেই তদন্তকাৰী বিষয়া আসলতে এই যিসমূহ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত আসলতে বৈদেশিক মন্ত্ৰালয় গৃহ মন্ত্ৰালয় CBI অথবা ইণ্টাৰপোলৰ সহায়ত আগবঢ়াটো খুবেই প্ৰয়োজনীয় গতিকে এজন অভিযুক্তক বিদেশৰ পৰা আনিবলৈ বহু বছৰ সময়ৰ প্ৰয়োজন হয় কেতিয়াবা কোনো ক্ষেত্ৰত গতিকে এই যিসমূহ ব্যৱস্থা গতিকে 10জন যিসকল প্ৰবাসী অসমীয়া আছিলে সেই প্ৰবাসী অসমীয়াসকলক কেনেধৰণে অনা হ'ব কি কৰা হ'ব সেই বিষয়ত আসলতে তদন্তকাৰী বিষয়াই বা অসম চৰকাৰে পদক্ষেপ গ্ৰহণৰ খুবেই প্ৰয়োজনীয়তা আছে কিয়নো মই সেই সময়ত যি য়ট পাৰ্টি হৈছিলে সেই য়ট পাৰ্টিত কোন লোক উপস্থিত আছিলে সেই বিষয়টো মই সেই নামকেইটাও এবাৰ কৈ দিব বিচাৰিছোঁ কিয়নো তন্ময় ফুকন অভিমন্যু তালুকদাৰ দেৱজিৎ হাজৰিকা ৰূপকমল কলিতা সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা সুদীপ চেটাৰ্জী ৱাজিদ আহমেদ আৰু গুৱাহাটীস্থিত এজন অধিবক্তাই যিহেতু সমগ্ৰ যি য়ট পাৰ্টিৰ সৈতে জড়িত থকা লোকেই নহয় কেৱল সেই লোককেইজনে নহয় আসাম এছ'চিয়েশ্যনৰ বিৰুদ্ধেও আসলতে যি অভিযোগ দাখিল কৰিছে যি আবেদন দাখিল কৰিছে যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সেই এজাহাৰৰ ভিত্তিত আসলতে আসাম এছ'চিয়েশ্যনৰ প্ৰত্যেকজন যি লোক সেই লোকক আসলতে তদন্ত প্ৰক্ৰিয়ালৈ
অনাটো বিচাৰিছে অসমৰ ৰাইজে। আৰু আমি যদি বিগত কিছুদিনৰ তদন্ত প্ৰক্ৰিয়াৰ যিখিনি অগ্ৰগতি বা তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িছে সেই দিশসমূহলৈ যদি চাওঁ আমি কেতবোৰ বিশেষ দিশ দেখিবলৈ পাইছোঁ। কিয়নো সেই দিশসমূহ হৈছে যে যিসকল লোক ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে গৈছিলে সেই লোকসকলক তদন্তৰ আওতালৈ অনা হৈছে। তেওঁলোকৰ পৰা এটা প্ৰশ্নৰ উত্তৰ বিচৰা হৈছে, কিয় আচলতে জুবিন গাৰ্গক সেই অৱস্থাত আচলতে অসুস্থ শৰীৰে সেই ছিংগাপুৰৰ সেই বিশেষ স্থানলৈ লৈ যোৱা হৈছিলে, কিয় সাঁতুৰিবলৈ দিয়া হৈছিল, তেনে কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে। ঠিক একে সময়তে আন কেতবোৰ অভিযোগো আহিছে, কিয়নো যিগৰাকী শেখৰজ্যোতি গোস্বামীৰ যি শপতনামা বুলিয়ে ক'ব লাগিব, কিয়নো শেখৰজ্যোতি গোস্বামীয়ে যিসমূহ তথ্য দাখিল কৰিছে সেই তথ্য অনুসৰি যদি SITৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়ে তেনেহ'লে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে জগৰীয়া সেই এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। আৰু দ্বিতীয়টো কথা হৈছে তেওঁলোকৰ বিৰুদ্ধে 103 নন বেলেবল ধাৰা ৰুজু কৰা আছে। গতিকে 103 যদি কোনো এজন লোকে বা 5তকৈ অধিক লোকে যদি কোনো এজন লোকক হত্যাৰ ষড়যন্ত্ৰ কৰে, গতিকে হত্যাৰ ষড়যন্ত্ৰৰ যি গোচৰ সেই গোচৰৰো তদন্ত প্ৰক্ৰিয়া চলি আছে। যি সময়ত জুবিন গাৰ্গ ছিংগাপুৰত আছিল সেই সময়ত জুবিন গাৰ্গৰ সৈতে থকা সহযোগী কণ্ঠশিল্পীকো জেৰা চলোৱা হৈছে। কেৱল শেখৰজ্যোতি গোস্বামীয়ে নহয়, আন কেইবাজনকো জেৰা চলোৱা হৈছে। গতিকে এইসমূহ বিষয়ো আচলতে তদন্ত প্ৰক্ৰিয়ালৈ। ঠিক একে সময়তে কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈও এতিয়া এক প্ৰকাৰ সামাজিক মাধ্যম যি গৰম হৈ পৰা দেখিবলৈ পোৱা গৈছে। কিয়নো জুবিন গাৰ্গৰ যি দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা, অৰ্থাৎ যি দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত, সেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিলে সেই মৰণোত্তৰ পৰীক্ষাৰ যি প্ৰতিবেদন সেয়া পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু পত্নী গৰিমা শইকীয়া গাৰ্গে যি তদন্তকাৰী বিষয়া SIT মৰমী দাসৰ নেতৃত্বত যিটো দল গৈছিলে সেই মৰমী দাসৰ নেতৃত্বত যোৱা দলটোক আচলতে সেই যি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সেই প্ৰতিবেদন উভতাই পঠাইছে। গতিকে সেই প্ৰতিবেদনৰ পৃষ্ঠাটো কেতবোৰ ৰহস্যজনক কথা হয়তো সন্নিৱিষ্ট হৈ থাকিব পাৰে, সেই সন্দেহ ব্যক্ত কৰা হৈছে। আৰু অসমৰ ৰাইজে বিচাৰিছে যে সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা হওক, কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে যদি কোনোবাই সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বিচাৰে বা সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চাব বিচাৰে তেনেহ'লে CIDৰ যি তদন্তকাৰী বিষয়া আছে, যি SIT গোট আছে, সেই SIT গোটৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিতুমণি, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম।